বহু শ্রমিক মানে তারপর হতেই এইটো ৰাইজে অভিযোগ কৰি আছে। কিছুমান জায়গাত এতিয়াও কেইটামান বজাৰত মেঘালয়ৰ হুলস্থুল কৰি আছে। এইটো কিছুমান জায়গাত হুলস্থুল ইমান নাই, মানুহ শান্তিপূৰ্ণভাৱে বজাৰ কৰি আছে। তো এই হুলস্থুলটো হ'ব নালাগে, কাৰণ আমি অসমৰ মানুহ হৈছে শান্তিপ্ৰিয় মানুহ। আমাৰ অসমৰ মানুহ কিন্তু হুলস্থুল কৰা নাই। মেঘালয়ৰ পৰা গাৰো মানুহবিলাক আহি ইয়াতে বজাৰ কৰি লৈ গৈ আছে, কিন্তু আমাৰ মানুহ কতো বাধা দিয়া নাই, কোনো হুলস্থুল কৰা নাই। সিহঁতে নিজে বজাৰ কৰি আছে, নিজে ব্যৱসায়ত নামিছে গাৰো মানুহ। ইয়াতে ক'বলগীয়া একো নাই, সিহঁতে ব্যৱসায় কৰে নেকি কৰক। আমাৰ অসমৰ মানুহ শান্তিপূৰ্ণভাৱে এইবিলাক চাই আছে। কিন্তু আগৰ পৰাই বিজনেছ কৰি আছিল কেইটামান বজাৰত, এতিয়া হয়তো সেই বজাৰত যাবলৈ নিদিয়ে। তো আমি আমাৰ জিলা আৰক্ষী অধীক্ষকক জনালোঁ, আমি জিলা আয়ুক্তৰ লগতো সোমবাৰে বহিম। আমাক যিখিনি আশ্বাস আৰু কথা দিলে যে আমি ইতিমধ্যে মেঘালয় প্ৰশাসনৰ লগত লাগি আছোঁ। তো মেঘালয় প্ৰশাসনৰ লগত কথা চলি আছে, আৰু আপোনালোকে কৈছে যদি আমি আৰু জানিলোঁ, যিমানখিনি কথা জানিলোঁ, তো আমি মেঘালয় SPDCৰ লগত কথা পাতিম, সিহঁতৰ লগত মিটিং কৰিম, কেনেদৰে সমস্যাটো সমাধান কৰা যায় এই বিষয়ত আমি গুৰুত্ব সহকাৰে আলোচনা কৰি ল'ম। তো আমাৰ বিশ্বাস আছে আমাৰ জিলা আৰক্ষী অধীক্ষকৰ ওপৰত, কাৰণ জিলা আৰক্ষী অধীক্ষক ইমান দিনে যি কাম কৰিছে, বহুত ভাল কাম কৰিছে আমাৰ জিলাখনৰ বাবে। কাৰণ এই জিলাখন এটা গুণ্ডাৰাজ আছিল, দালাল ৰাজ আছিল, এই জিলাখন কৰপশ্যনে ভৰা আছিলে। তো জিলা আৰক্ষী অধীক্ষক অহাৰ লগে লগে গোটেইখিনি নিৰ্মূল কৰিলে। তো আমি সেইকাৰণে আশা ৰাখিছোঁ যে অসম মেঘালয়ৰ ঘটনাটো যাতে আৰু বৃদ্ধি নাপায়, অতি শীঘ্ৰে যাতে এই ঘটনাটো সমাধান হয়, এই বিশ্বাস আৰু আস্থা ৰাখিছোঁ। আৰু আমি গণতান্ত্ৰিকভাৱে আজিও ঘূৰি আহিছে, কথাখিনি আমি আৰক্ষী অধীক্ষকক জনালোঁ। আমাৰ লোকচান হৈছে, আমাৰ ৰাইজতো লোকচান হ'বই। ইয়াতে কাঁচামাল লৈ যায়, সিহঁতে কাঁচামাল লৈ যায়, এদিন দুদিন ঘৰত থাকিলে নষ্ট হৈ যায়, গতিকে এওঁলোকৰ বহুতখিনি লোকচান হৈছে। তো এই বিষয়টো বহুত গুৰুত্ব সহকাৰে লৈছে আৰক্ষী অধীক্ষক মহোদয়। আমাক কথা দিছে যে যিমান সোনকালে পাৰোঁ আমাৰ সমাধান কৰাৰ চেষ্টা কৰিম, লাগিলে আমি নিজে যাম, সিহঁতক মাতিম, মেঘালয় প্ৰশাসনক মাতিব লাগিলে। তো যিমান সোনকালে পাৰে সমাধান কৰিব বুলি আমাক এটা আশা দিছে, কথা দিছে। তো আমি বিশ্বাস ৰাখিছোঁ অতি শীঘ্ৰে এইবিলাক সমাধান হ'ব। আৰু আৰক্ষী অধীক্ষক মহোদয় বহুত কামৰ মানুহ, আমি ইতিমধ্যে গম পাইছোঁ, জিলাবাসী ৰাইজে গম পাইছে। বহুত ভাল মানুহ এজন পঠাইছে আমাৰ জিলাখনত, DGP মহোদয় এজন ভাল মানুহ পঠাইছে আমাৰ জিলাখনত। বহুত গুৰুত্ব সহকাৰে এটা বস্তু লৈ কাম সমাধান কৰে, এইটো আমাৰ বিশ্বাস আছে।